গানগা গামাৰীমুৰি গোপীনাথ মন্দিৰত ৩৪তম বাৰ্ষিক ৰাজহুৱা দৌল সভা মহোৎসৱ উদযাপন পশ্চিম নলবাৰীৰ গামাৰীমুৰিস্থিত গোপীনাথ মন্দিৰত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ২, ৩ আৰু ৪ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৪তম বাৰ্ষিক ৰাজহুৱা দৌল সভা মহোৎসৱ উদযাপন কৰা হৈছে। ২ আৰু ৩ মাৰ্চৰ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ পিছত ৪ মাৰ্চৰ বুধবাৰে সমূহীয়া হোলী খেল অনুষ্ঠিত কৰা হয়। আজি ৩৪তম দৌল মহোৎসৱৰ আজি তৃতীয় দিনত ৰাতিপুৱা সমূহীয়া হোলী খেল পৰ্বটো শেষ হৈ গ'ল আৰু গধূলি ৮টা বা ৯টা মানৰ পৰা যাত্ৰা বিনয় হ'ব। সমূহ ৰাইজৰ কাৰণে অহাৰ কাৰণে আমি আহ্বান জনালোঁ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।